আজি আমি ইয়াত মুকালমা দাৰুল উলুম মাদ্ৰাছা প্ৰাংগণৰ ঈদগাহত সমূহীয়াভাৱে বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণক লৈ ঈদ উল ফিতৰৰ নামাজ ইতিমধ্যে আদায় কৰিলোঁ। এই নামাজত ইমামতি কৰিছে গোলাঘাট জিলাৰ দেৰগাঁও নিবাসী হাফিজ মৌলানা আৰিফুল হুছেইন ডাঙৰীয়াই। আৰু এই ঈদগাহত তেখেতৰ ইমামতিৰ পিছত কিছু আমাৰ গোটেই বিশ্বৰ ভাতৃত্ববোধৰ কাৰণে বক্তব্য ৰাখিব আৰু সেই বক্তব্যৰ জৰিয়তে গোটেই বিশ্বত যাতে শান্তি সম্প্ৰীতি বিৰাজ হয় তাৰ কাৰণে দোৱা হ'ব। বিভিন্নজনৰ বিভিন্ন সমস্যা লৈ ইয়াত দোৱা কৰা হ'ব। আমি আমাৰ এই ঈদগাহ ময়দানৰ তৰফৰ পৰা আমি বিশ্বৰ সমূহ ৰাইজলৈ শুভেচ্ছা আগবঢ়াইছোঁ আৰু বিশ্বত যাতে শান্তি সম্প্ৰীতি বজাই থাকে তাৰ কাৰণে আমি এই ঈদগাহৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু ইছলাম শব্দটো হ'ল শান্তিৰ প্ৰতীক, গতিকে ইছলাম ধৰ্মত দীক্ষিত জনসাধাৰণৰ দ্বাৰা যাতে শান্তিৰ সৃষ্টি নহয়, সেই আমি উদ্দেশ্য লক্ষ্য আগত ৰাখি মুকালমা দাৰুল উলুম মাদ্ৰাছাৰ ঈদগাহ প্ৰাংগণত আমি সেই শান্তি সম্প্ৰীতি বিশ্ব ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে প্ৰতি বছৰৰ দৰে এইবাৰো ঈদ উল ফিতৰৰ এই 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি আখেৰী দোৱা কৰি সকলোৰে শান্তি সম্প্ৰীতি পুনৰবাৰ আমি কামনা কৰিছোঁ। আৰু আমাৰ বৰক্ষেত্ৰী অঞ্চলতো যাতে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শান্তি সম্প্ৰীতি বিশ্বাস আৰু পতিয়নযোগ্যভাৱে আমাৰ ইয়াৰ পৰা প্ৰতিষ্ঠা হয় তাকে আমি আশা আৰু আকাংক্ষা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।